অহা 11 জুলাইত অসমৰ ছবিগৃহলৈ আহিব মালামাল বইজ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা মৃণাল ডেকাৰ। প্ৰযোজক অনিমা লহকৰ আৰু পৰিচালনা মাতংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত ছবিখন ৰসালধৰ্মী কাহিনী সমৃদ্ধ এখনি ব্যতিক্ৰমী ছবি হ'ব বুলি জানিবলৈ দিয়ে মালামাল বইজৰ কলাকুশলীসকলে। ছবিখনৰ শব্দ মিশ্ৰণৰ কাম কৰিছে কিংশুক পৰাণে। বলিউড অভিনেতাই অভিনীত মালামাল বইজ ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিব বুলি আশাবাদী। আজি মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমী, জ্ঞান বিকাশ একাডেমী আৰু ব্ৰিলিয়েণ্ট একাডেমীৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰ চলাই ছবিখনত অভিনীত কলাকুশলীসকলে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। অহা 11 জুলাইত খুব ধুনীয়া অসমীয়া ছবি এখন আহি আছে, মালামাল বইজ। মাতংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰ নিৰ্মিত হৈছে, জানে মৃণাল ডেকা, আৰু খুব ধুনীয়া চিনেমা এখন আহি আছে। আৰু আমি ভাবোঁ যে অসমীয়া চিনেমাৰ এই ইতিহাসৰ ক্ষেত্ৰত মালামাল বইজে এক ভূমিকা ল'ব আৰু আগুৱাই যাব। আৰু আটাইতকৈ ভাল লগা কথা যে গোটেইখিনি এক্টৰ যিখিনিয়ে কাম কৰিছে তেওঁলোকে আচলতে বুলিয়ে ক'ব লাগিব, যিখিনি আচলতে এক্টিঙৰ ওপৰত খুব চৰ্চা কৰি থাকে। আৰু মালামাল বইজ কিয় চাব লাগে যদি সুধিব খোজে বা কোনোৱে ক'ব খোজে যে কিয় চাব লাগে, মনোৰঞ্জন। আৰু আমি মনোৰঞ্জনৰ কাৰণে চিনেমা চাওঁ, আৰু এই চিনেমাখনত আপোনালোকে বহুত মনোৰঞ্জন পাব। আৰু গোটেই যিমান সময় আমাৰ চিনেমাখনৰ আছে বা যিমান সময় চিনেমাখন আছে, গোটেই চিনেমাখনত আপোনালোকে কেৱল এণ্টাৰটেইনমেণ্ট পাব। তাৰ মাজেৰে আমি চিনেমাৰ মাজেৰে যি কথা ক'ব বিচাৰোঁ সেইখিনি আমাৰ মৃণাল ডেকা হওক, আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ জিন্তু কাশ্যপ হওক, গোটেইখিনিয়ে খুব ধুনীয়াকৈ পৰ্ট্ৰেট কৰিছে গোটেই চিনেমাখনত। আৰু আশা কৰোঁ আপোনালোকে চাব লাগিব মালামাল বইজ। আৰু আটাইতকৈ ভাল কথা, অসমবাসীয়েতো চাব লাগিব, আৰু মঙলদৈবাসীৰ কাৰণে এটা ভাল কথা, দৰংবাসীৰ কাৰণে ভাল কথা যে মালামাল বইজখনত আমাৰ দৰঙৰ পৰা 6জনমান অভিনেতাই কাম কৰিছে, 6-5জন অভিনেতাই কাম কৰিছে। গতিকে সেইটো আমাক মঙলদৈ হিচাপে ছাপোৰ্ট কৰিব লাগিব, গোটেই অসমবাসীয়ে ছাপোৰ্ট কৰিব লাগিব, কিন্তু দৰং হিচাপে ছাপোৰ্ট কৰিব লাগিব। গতিকে মালামাল বইজ আমাৰ কাৰণে বা আপোনালোকৰ কাৰণে এখন ভাল চিনেমা হওক, আৰু ভাল চিনেমা হিচাপে আপোনালোকে আদৰি লওক, সেয়ে আমি আশা কৰিছোঁ। গতিকে অসমীয়া চিনেমা জিন্দাবাদ, অসমীয়া চিনেমাৰ এই জয়যাত্ৰা অব্যাহত থাকক। বলিউডৰ শিল্পী অভিনয় কৰিছে 2জনকে, কিন্তু আমি এতিয়া ছাছপেঞ্চ আছে, কাৰণ অহা 10 তাৰিখে কেৰেক্টাৰ ড্ৰপ বুলি আছে, য'ত আমি যিকেইজন চৰিত্ৰই আমাৰ অভিনয় কৰিছে গোটেইকেইজন চৰিত্ৰ চিনাকিৰ কাৰণে আমি এটা ভিডিঅ' ৰিলিজ কৰিম। গতিকে এইটো ছাছপেঞ্চ। গতিকে তেতিয়া গম পাব যে কোন কোন আছে বলিউডৰ, আৰু অসমৰ কোন কোন অভিনেতা অভিনেত্ৰীয়ে কাম কৰিছে। ব্যতিক্ৰম আছে সেই গোটেই ষ্টৰিটোত, ব্যতিক্ৰম আছে সেই গোটেই কাহিনীটোত। কাৰণ আপোনালোকক এতিয়া আমি জনাব নিবিচাৰোঁ, কাৰণ চিনেমাখন চাব লাগিব, তেতিয়া আপোনালোকে গম পাব যে চিনেমাখন কিয় ব্যতিক্ৰম। আমি আশাবাদী, আৰু হ'বই লাগে। আৰু এই ক্ষেত্ৰত দৰ্শকসকলৰ আমাৰ অৰিহণা বহুত আছে, তেওঁলোকে আদৰি ল'ব। আৰু অসমীয়া হিচাপে নহয়, অসমীয়া ভাল চিনেমা হিচাপে তেওঁলোকে চাওক, কাৰণ তেওঁলোক আমাৰ কাৰণে ভগৱান, তেওঁলোক আমাৰ কাৰণে কি ক'বলৈ গ'লে তেওঁলোকৰ কাৰণে আমি। গতিকে তেওঁলোকে আমাক ছাপোৰ্ট কৰিব লাগিব, তেওঁলোকে চাব লাগিব, আৰু আশা কৰোঁ অসমৰ ৰাইজে মালামাল বইজক আদৰি ল'ব। অসমৰ ৰাইজ আজিকালি জানে চিনেমা চাবলৈ, সেইকাৰণে কৈছোঁ যে ৰিচেণ্ট যিমানবোৰ চিনেমা চাই আহিছে গোটেইবোৰ কণ্টেণ্ট বেষ্ট চিনেমা। আৰু মালামাল বইজ এখন এনেকুৱা কণ্টেণ্ট বেষ্ট চিনেমা যিখন চোৱাৰ পিছত মানুহৰ আইডিয়াটো, মই এতিয়া কি আইডিয়াৰ ওপৰত চিনেমাখন বনাইছে এইটো কৈ দিব নোৱাৰোঁ, কিন্তু এনেকুৱা হ'ব যে এই আইডিয়াটো আমাৰ আগতে কিয় মগজুত অহা নাছিলে, বা কিয় আমি চিন্তা কৰিব পৰা নাছিলোঁ। নিজকে নিজে চেল্ফ এমপ্লয়মেণ্ট কেনেকৈ দিব পাৰি, বা স্বাৱলম্বী কেনেকৈ হ'ব পাৰি, তেনেকুৱা ধৰণৰ বা বহিৰাগতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ইয়াত সৰু সৰু দিশ কিছুমান উল্লেখ কৰিছে মৃণালে, আৰু বিৰাট ধুনীয়াকৈ এক্সিকিউট কৰিছে আচলতে চিনেমাখনত। আৰু যিটো ক'লে দীপদাই যে চিনেমাখনত এণ্টাৰটেইনমেণ্ট আছে, এণ্টাৰটেইনমেণ্ট উইথ আমি কিছুমান মেছেজ দিব চেষ্টা কৰিছোঁ। মৃণালে বিৰাট ধুনীয়াকৈ এইখিনি চেষ্টা কৰিছে দিবৰ কাৰণে, আৰু যিখিনি মেছেজ দিয়া হৈছে চিনেমাখনত সেই গোটেইখিনি মেছেজে দৰ্শকে ল'ব আৰু আনন্দ কৰি ল'ব। এনেকুৱা নহয় যে চিনেমাখন অকল মেছেজ আছে, এণ্টাৰটেইনমেণ্ট আছে, ফুল অফ এণ্টাৰটেইনমেণ্ট উইথ মেছেজ আছে, এণ্টাৰটেইনমেণ্টৰ যোগেদি মেছেজ দিয়া। খুবেই ভাল লাগিছে, আৰু মঙলদৈবাসী ইতিমধ্যে আমি যিমানখিনি প্ৰচাৰ কৰিছোঁ তেওঁলোকৰ খুব সুন্দৰ সঁহাৰি পাইছোঁ। আৰু আমি আশাবাদী যে অহা 11 জুলাই তাৰিখে মালামাল বইজ অসমৰ সমূহ ছবিগৃহলৈ আহিব, লগতে মঙলদৈতো আহিব। গতিকে মঙলদৈ দৰ্শকে, আমাৰ বিশ্বাস আগৰ চিনেমাবিলাকবোৰ বা এতিয়া যিমানবোৰ ছবি আহি আছে মঙলদৈৰ দৰ্শক খুব সুন্দৰকৈ গৈছে, আৰু মালামাল বইজকো সিমানখিনি সঁহাৰি দিব বুলি আমি আশাবাদী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।